যদি আন এটা দৃষ্টিভংগীৰে চাব যাওঁ তাত আৰু এটা ডেট থাকে ডেট অফ ইলিজিবিলিটি ধৰক 2022তে তেওঁলোক ইলিজিবল হ'ল গভৰ্ণমেণ্টে 25ত দিলে দৰমহা 25ৰ পৰা পালে প্ৰমোশন 25ৰ পৰা পালে কিন্তু আজি কেবিনেটে সিদ্ধান্ত লৈছে যে তেওঁলোকৰ নেক্সট প্ৰমোশনৰ কাৰণে এসিস্ট্যান্ট প্ৰফেসৰ এসোসিয়েট হ'ব এসোসিয়েট প্ৰফেসৰ হ'ব নেক্সট প্ৰমোশনৰ কাৰণে আমি ডেট অফ নোটিফিকেশন তো নাচাও আমি ডেট অফ ইলিজিবিলিটি তো চাম যোগ্যতা যোনদিনাখনৰ পৰা তেওঁলোকে প্ৰাপ্তি কৰিছিল ফলত কলেজৰ অধ্যাপক অধ্যাপিকা সকল ভিন ভিন দিনত যোগ্যতা হৈছিল কিন্তু আমি একেটা দিনত সকলোকে প্ৰমোশন দিয়াৰ কাৰণে তেওঁলোকৰ ইলিজিবিলিটিৰ পৰা কাৰোবাৰ এবছৰ পিছত পালে কোনোবাই 6 মাহ পিছত পালে কোনোবাই 3 মাহ পিছত পালে কোনোবাই 2 বছৰ পিছত পালে যি নহক প্ৰমোশন এটা দিনত পালে কিন্তু সিনিয়ৰিটিটো যাতে নষ্ট নহয় নেক্সট প্ৰমোশন যাতে ডেট অফ ইলিজিবিলিটিৰ পৰা হয় তাৰ কাৰণে আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে ফৰ দা নেক্সট প্ৰমোশন ফৰ দা পদোন্নতিৰ কাৰণে ডেট অফ ইলিজিবিলিটি দিনাখনৰ পৰাই তেওঁলোকৰ সিনিয়ৰিটি কাউন্ট হ'ব অসম কলেজ শিক্ষক সংস্থাৰ এইটো এটা দাবী আছিল কেবিনেটে আজি তাক অনুমোদন জনায়